বাজাৰ পদুমপুখুৰী হাইস্কুলত কালি যি দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল, আজি এই মুহূৰ্তত আমি সেই বিদ্যালয়খনত উপস্থিত আছোঁ, য'ত নেকি এক নিমমাও পৰিৱেশে বিৰাজ কৰিছে। যিহেতু 7 গৰাকী শিক্ষকক কালি আৰক্ষীয়ে ইয়াৰ পৰা আটক কৰি লৈ গৈছিল, সন্ধিয়া ঘৰলৈ আহিব দিছিল আৰু আজিও তেওঁলোকক আৰক্ষীয়ে মাতিছে। এই মুহূৰ্তত মাত্ৰ 2 গৰাকী শিক্ষক আছে বিদ্যালয়খনত, বাকী কেইগৰাকী এতিয়াও উপস্থিত নাই। তেওঁলোক আৰক্ষীৰ সৈতে হয়তো কথা বতৰা হ'বলৈ থানালৈ যাব। আৰু আনহাতে যি 3 গৰাকী ছাত্ৰ, ভৱেশ ডেকাক হত্যা কৰা ছাত্ৰগৰাকীৰ সহযোগী 3 গৰাকী ছাত্ৰ বৰ্তমান ক'ত আছে সেয়া আৰক্ষীয়ে এতিয়াও আমাক জনোৱা নাই। উল্লেখযোগ্য কথাটো হ'ল, ভৱেশ ডেকাৰ পিতৃয়ে অভিযোগ কৰিছে যি ছাত্ৰই ভৱেশ ডেকাক হত্যা কৰিলে সেই গৰাকী ছাত্ৰ আৰু তেওঁৰ কেইগৰাকীমান সহযোগীয়ে কেইবাদিনো ধৰি শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰি আছিল ভৱেশ ডেকাৰ ওপৰত। আৰু কালিও ইয়াৰ পুনৰাবৃত্তি ঘটিছিল বিদ্যালয়খনৰ চৌহদত। প্ৰথমটো পিৰিয়ড শেষ হোৱাৰ পিছতে সেই 10ম শ্ৰেণীৰ ছাত্ৰ কেইগৰাকীৰ সৈতে মনোমালিন্য হৈছিল 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ, আৰু হত্যাকাৰী ছাত্ৰজনে আক্ৰমণ কৰিছিল ভৱেশ ডেকাক। ভৱেশ ডেকাৰ সহপাঠী ছাত্ৰী কেইবাগৰাকীয়েও এই ঘটনাটো দেখা পোৱা বুলি আমাৰ আগত কালি উল্লেখ কৰিছিল। আৰু তাৰ পিছতেই যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেয়া এক অভাৱনীয়, এক শোকাকুল পৰিৱেশ। তাৰ পিছতেই আজি স্কুলখনত এক নিমমাও পৰিৱেশে বিৰাজ কৰিছে। শিক্ষকসকলো নাই আৰু কেইগৰাকীমান ইয়াতে স্থানীয় ব্যক্তি আছে। বিদ্যালয়খনৰ উন্নয়ন সমিতিৰ সভাপতিগৰাকী আছে আমাৰ সৈতে। দাদা, এটা দুখজনক ঘটনা ঘটিল বিদ্যালয়খনত, কি ক'ব এই বিষয়ে? পৰিস্থিতি বৰ্তমান সময়ত যিটো ঘটিল সেইটোতো বৰ্ণনা কৰিব পৰা বিষয়বস্তু নহয়। তথাপি এইটো দুৰ্ভাগ্যজনকভাৱেই ঘটিছে, কিন্তু পৰিস্থিতিটো বা ইয়াৰ কাৰণবিলাক বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে। সেই কাৰণবিলাকৰ ভিতৰত আজি যিটো সমাজৰ যিটো নিম্ন অৱনতি ঘটিছে, সমাজৰ যিটো আগৰ যিটো অভিভাৱকে হওক বা শিক্ষকে হওক বা সামাজিকভাৱে দায়বদ্ধ ব্যক্তিসকলৰ যিবিলাক দায়িত্ব থাকে, সেই দায়িত্ববিলাকৰ ক্ষেত্ৰত আমি বহুতেই আচলতে নিজৰ বুলি গণ্য নকৰি আমি বেলেগৰ বুলি বিষয়বিলাক চিন্তা চৰ্চা কৰোঁ। সেইকাৰণে আমাৰ কিছু সামাজিকভাৱে বৃহৎ বিশৃংখলৰ সৃষ্টি হৈছে। এইখিনিয়ে ক'বলগীয়া। সদ্যহতে পৰিস্থিতিটো বহুত শোচনীয় পৰিস্থিতি, ইয়াতকৈ আৰু দুখজনক ঘটনা নাই। বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়। ময়ো আচলতে সভাপতি, যদিও সভাপতি মই আকস্মিকভাৱেহে সভাপতি পদত নিযুক্তি পাইছোঁ। ইয়াৰ আগতে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীৰাম শৰ্মাদেৱ উন্নয়ন সমিতিৰ। আপোনাৰ অন্য এটা প্ৰসংগলৈ আহোঁ। যিহেতু বিদ্যালয়খনত 10 গৰাকী শিক্ষক শিক্ষয়িত্ৰী থকা বুলি আমি তথ্যমতে পাইছোঁ, প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়েও কৈছে। ইয়াৰে যোৱাকালি উপস্থিত আছিল 7 গৰাকী, 3 গৰাকী বিভিন্ন কাৰণত, কোনোবাই এগৰাকীয়ে লিভ লৈছে, কেজুৱেল লিভ, এগৰাকীয়ে মেটাৰনিটি লিভ লৈছে আৰু এগৰাকী ডেপুটেশ্যনত গৈছে। 7 গৰাকী শিক্ষক। এই যে প্ৰথম পিৰিয়ডটোৰ পিছতে এই ঘটনাটো ঘটিছিল, 2টা ক্লাছৰ ছাত্ৰ, ভৱেশ ডেকা ক্লাছ 9ত আৰু আক্ৰমণকাৰীসকল ক্লাছ 10ত। এই 2টা ক্লাছ, যিখিনি সময়ৰ ব্যৱধান, সেইখিনিত হয়তো ক্লাছ হোৱা নাছিল। ক'ৰবাত শিক্ষকসকলে অৱহেলা কৰিছিল বুলি ভাবে নেকি বাৰু? এতিয়া অৱহেলা বুলি আচলতে এনেই বাহিৰৰ পৰা ক'ব পৰা যায়, কাৰণ শিক্ষক যিহেতুকে ইয়াত যথেষ্টখিনি কম শিক্ষক আছে। ইয়াৰ শিক্ষকৰ কাৰণে আমি নতুনকৈ এপইণ্টমেণ্ট নিযুক্তি পাবৰ কাৰণে যোগাযোগো কৰা হৈছিল। কিন্তু আচলতে সিমানবিলাক কৰাটো হঠাতে কৰাটো সম্ভৱপৰ নহয়ো, চৰকাৰীভাৱেও নহয়, বা আমাৰ উন্নয়ন পৰিষদৰ আমাৰ উন্নয়ন পৰিচালনা সমিতিৰ পৰাও সহজতে কৰাটো সম্ভৱপৰ নহয়। আবেদন নিবেদন কৰা হৈছে। গতিকে যিটো ক্লাছৰ সময়তে ঘটনাটো ঘটিছে, গতিকে এতিয়া ইয়াত সাধাৰণতে বিদ্যালয়ৰ যিটো চৌহদ থাকে, চৌহদৰ ভিতৰত আমাৰ যিসকল শিক্ষাগুৰু ইয়াত আছে, তেওঁলোকৰ কিছু দায়িত্ব থাকে। সেই দায়িত্বখিনি তেওঁলোকে কি ধৰণে পালন কৰিছে বা কৰা নাই, সেইটো তেওঁলোকৰ বিচাৰ্য বিষয় হ'ব। কাৰণ মই যিহেতুকে সেইটো মই ইয়াত উপস্থিত থকা নাই। গতিকে এই তেনেকুৱা ধৰণৰ এটা গাফিলতি ধৰণৰ কথা এটা আহি থাকিব পাৰে। থাকিব পাৰে গাফিলতি। উন্নয়ন সমিতিৰ সভাপতিগৰাকীয়েও
এই কথা প্ৰকাশ কৰিছে আৰু ভৱেশ ডেকাৰ পিতৃয়ে এটা অভিযোগ দিছিল যে মাজে সময়ে সেইকেইগৰাকী ছাত্ৰই ভৱেশ ডেকাৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল আৰু এই কথা শিক্ষকসকলক ভৱেশ ডেকাৰ পিতৃয়ে জনাইছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ বিবেচনা হয়তো কৰা হোৱা নাছিল হয়তো কৰা হৈছিল যদিও আজিৰ পৰিৱেশৰ উদণ্ড ছাত্ৰ হয়তো মনাব পৰা নাছিল এই মুহূৰ্তত আমি এটা কথাই ক'ব পাৰোঁ এগৰাকী পিতৃৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৱে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব এখন ঘৰত আৰু এটা অঞ্চলৰ বিদ্যালয় এখনত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টিয়ে কেনে ইংগিত অনাগত দিনলৈ বহন কৰে সেয়া এক চিন্তা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ